অৱশেষত আমি অসমবাসীয়ে যি সময়ৰ বাবে অপেক্ষা কৰি আছিলোঁ সেইটো আহি পৰিছে। আজি গৰিমা বৌয়ে নিজ মুখেৰে বহুকেইটা কথা উল্লেখ কৰিছে। সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে জুবিনদাৰ মৃত্যুৰ বাবে কোন কোন দায়ী সেই সকলোবোৰ কথা কৈছে। আমি এইটো বহুত দিনৰ পৰাই বিচাৰি আছিলোঁ, নহয় জানো? জুবিনদা ঢুকুৱাৰ পৰাই আমি সকলো যিমান অসমবাসীৰ ৰাইজ আছে সকলো মিলি ইমান আন্দোলন হ'ল, ইমান ছ'চিয়েল মিডিয়াবোৰত আমি তেখেতৰ বাবে লিখিছোঁ যে ন্যায় পাব লাগে, ন্যায় পাব লাগে। কিন্তু মনত এটা কথা সদায় হানি খুচি আছিলে যে ঘৰৰ মানুহে কিয় এজাহাৰ দাখিল কৰা নাই এতিয়ালৈকে। এই প্ৰশ্নটো চাগে মোৰ অকলে নহয়, আপোনালোকৰ সকলোৰে মনত আহিছে। ঘৰৰ মানুহ যেতিয়ালৈকে কেছটোত আগুৱাই নাযায়, প্ৰকৃত সত্য জানিব ইচ্ছা নকৰে, তেতিয়া চাগে আইনেও একো ব্যৱস্থা ল'ব নোৱাৰে। আৰু আজি সেই সময়কণ আহিলে, যোন সময়ৰ আমি অপেক্ষাত আছিলোঁ। আৰু আজি এই অপেক্ষাৰ অন্ত পৰিল। গৰিমা বৌয়ে নিজ মুখেৰে ক'লে যে জুবিনৰ এনেই অৱস্থা বেয়া আছিলে, গা অসুখ আছিলে, গতিকে এনেকুৱা ভাগৰুৱা জুবিনক কিহৰ কাৰণে সাগৰত নামিব দিলে। আৰু তেখেতে নাম লৈছে যে সিদ্ধাৰ্থ আৰু শেখৰে বচাব লাগিছিলে বা তেখেতক পানীত যাব দিব নালাগিছিলে। তেখেতে কোৱা মতে য়টখনত যিমানজন ব্যক্তি আছিলে সকলোৰে ওপৰত তেখেতে এজাহাৰ দিছে আৰু সকলোৱে দায়ী বুলি তেখেতে নিজ মুখেৰে জনালে। গতিকে ইয়াৰ পৰা জুবিন গাৰ্গক লৈ যোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ এছ'চিয়েট শ্যাম কানু মহন্তৰ কাৰণেও তেখেতে উল্লেখ কৰিছে যে তেখেতে কি ব্যৱস্থা লৈছে তাতে সেইটো লৈ তেওঁ অকণমানো সন্তুষ্ট নহয়। এনেধৰণৰ আৰু ভিডিঅ' চাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি নিশ্চয় থ'ব আৰু আপোনালোকৰ মতামত নিশ্চয় জনাব কমেণ্ট কৰি। থেংক ইউ।